নমস্কাৰ। লখিমপুৰত শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ব IPL ছিজন 4। সম্পূৰ্ণ IPLৰ আৰ্হিত অনুষ্ঠিত হোৱা খেলখনত মুঠ 8টা দলৰ অংশগ্ৰহণ। মাথো অপেক্ষা এতিয়া কালিৰ দিনটোলৈ, অৰ্থাৎ শুক্ৰবাৰ 8 জানুৱাৰী আবেলি 4 বজালৈ। লখিমপুৰত শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ব IPL ছিজন 4। সম্পূৰ্ণ IPLৰ আৰ্হিত অনুষ্ঠিত হ'ব এই খেলখনৰ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে বুলি ক'বই পাৰি। এই খেলখনত 8টা দলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। অপেক্ষা মাথো কালিৰ দিনটো, অৰ্থাৎ 8 জানুৱাৰী আবেলি 4 বজালৈ। উল্লেখ্য যে অহাকালিৰ পৰা 8, 9, 10 জানুৱাৰীত দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব IPL, অৰ্থাৎ ইছলামপুৰ প্ৰিমিয়াৰ লীগ। সম্পূৰ্ণ IPLৰ আৰ্হিত খেলুৱৈ নিলাম প্ৰক্ৰিয়াৰ লগতে অনুষ্ঠিত হোৱা খেলখনত অসমৰ বাহিৰৰ পৰা অহা খেলুৱৈসকলে অংশগ্ৰহণ কৰিব। এই কথা আমাক জানিব দিয়ে IPL পৰিচালনা সমিতিৰ উপদেষ্টা ৰিয়াজুল ইছলামে। অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আৰু আপোনালোকে জ্ঞাত যে আমি যোৱা কেইদিনমান আগত প্ৰেছ মিট যোগে আপোনালোকক জনাইছিলোঁ যে অহাকালিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আমি দিবানৈশ T10 প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিম। সেয়ে আমি আজি প্ৰায় আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গতিকে সকলো ৰাইজক ইয়াৰ সহায় সহযোগিতা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু কাইলৈ ঠিক সন্ধিয়া 4:40 পৰা আমাৰ উদ্বোধনী অনুষ্ঠান আছে। সকলোকে উক্ত অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কেইটা দলে অংশগ্ৰহণ কৰিব? 8টা দলে অংশগ্ৰহণ কৰিব। তাৰ মাজত আছে RCB, BSK, KXID, IL, TBS, KYB, PRB, ঠিক তেনেকৈ 8টা দলে আমাৰ অংশগ্ৰহণ কৰিব। আপোনালোকে সুন্দৰ খেল প্ৰদৰ্শন কৰিব পাৰিব। গতিকে সকলো ৰাইজক আমি খেল প্ৰদৰ্শন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাওঁ। প্ৰথমে অসমবাসীলৈ নৱবৰ্ষ